বাইদেউ গেলেকী আদৰ্শ বিদ্যালয়ৰ পৰা মই উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত ডিষ্টিংশ্যন নাম্বাৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। অনাগত সময়ত মই আমাৰ ওচৰৰে গড়গাঁও কলেজত নামভৰ্তি কৰিম বুলি ভাবিছোঁ। পৰৱৰ্তী সময়ত এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনতে ভাবিছোঁ। তাৰ বাবে প্ৰচেষ্টা চলাবা নহয় জানো? মোৰ প্ৰত্যেকটো সময়তে মা আৰু দেউতাৰ হাত মোৰ লগত আছিলে। কেতিয়াবা আৰ্থিক অনাটনৰ বাবে হয়তো মই কোনোবাখিনি কাম স্কুল যাব নোৱাৰোঁ। তেনেকুৱা সময়ত মাহঁতি বা ওচৰ চুবুৰীয়াও সহায় কৰে। তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত সময়ত যাতে মোক এজন বিষয়া হ'বলৈ তেওঁলোকৰ আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে মই তেখেতলোকৰ ওচৰত আশীৰ্বাদ প্ৰদান কৰিছোঁ। মই গড়গাঁও কলেজত পঢ়িম বুলি ভাবিছোঁ। গ্ৰেজুৱেশ্যন পলিটিকেল ছায়েন্সত মেজৰ লৈ। তোমাৰ ভৱিষ্যতে কি হোৱাৰ তোমাৰ সপোন আছে? এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে। মানে কিয় তুমি প্ৰশাসনিক কিয় সপোন দেখিছা? কাৰণ আমাৰ এইটো যিটো অঞ্চল প্ৰত্যেকটো অঞ্চলতে কিছুমান আঞ্চলিক সমস্যা থাকে। সেই সমস্যাবিলাক তাৰমানে ভালদৰে অধ্যয়ন কৰি সেইবিলাকৰ উন্নতি কেনেকৈ কৰিব পাৰি তেনেকুৱাবিলাকত তাৰমানে মাত মাতি যাবলৈ মই এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছোঁ। তোমালোকৰ ইয়াতে দেখিলা? স্কুললৈ অহা যোৱা কৰোঁতে প্ৰব্লেম হৈছিল, তথাপিও এতিয়া ৰাস্তাটো অলপ আগত এতিয়ালৈকে ভালেই আছিল। কেইদিনমান আগত যিটো আমাৰ MLA কুশল দত্ত ডাঙৰীয়াই তেখেতে ইয়াত মাতি পেলাই ৰাস্তাটো বনাবলৈ প্ৰচেষ্টা চলাইছিল, কিন্তু বতৰ প্ৰতিকূল বতৰৰ বাবে এইটো ৰাস্তাৰ কামটো সম্পূৰ্ণ নহ'ল। সেইবাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান। ঠিক আছে। মই আজি জিণ্টু বাইলুং উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিষ্টিংশ্যন সহ নম্বৰ লাভ কৰি জিণ্টু বাইলুঙে এই অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। যিহেতু মই দেখিছোঁ জিণ্টু বাইলুং তেখেতৰ পিতৃ 2019 বৰ্ষতে পৰলোকপ্ৰাপ্তি হৈছে। আৰু তেখেতৰ যি দৰিদ্ৰতাও যে হেঙাৰ নহয়, তেখেতে যিটো কৃতকাৰ্য লাভ কৰিছে এই অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু 5টা বিষয়ত লেটাৰসহ নম্বৰ লৈ ডিষ্টিংশ্যন সহ নম্বৰ লাভ কৰি তেখেতে এই অঞ্চলটিলৈ এই সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, তথা আমাৰ গেলেকী অঞ্চলৰ লগতে আমাৰ এই সমাজ জীৱনখনলৈ আমাৰ যি সফলতা লাভ কৰিছে তাৰ বাবে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিহেতু জিণ্টু বাইলুঙৰ এজন ভৱিষ্যতত প্ৰশাসনিক বিষয়া হোৱাৰ তেখেতে আশা কৰিছে। আৰু যিহেতু জিণ্টু বাইলুং এখন দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ এজন ছাত্ৰ, আৰু তেখেতে জনাইছে যে যিহেতু উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ বহুতো বাধাও আহিব পাৰে, গতিকেলৈ মই ৰাইজক আহ্বান জনাম আৰু সকলোকে আহ্বান জনাম যাতে জিণ্টু বাইলুঙক আগন্তুক উচ্চ শিক্ষা যাত্ৰাত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। যিহেতু আমি দেখিছোঁ তেওঁলোকৰ ঘৰতে এতিয়া উপস্থিত হৈছোঁহি অভিনন্দন জনাবৰ কাৰণে। আৰু তেখেতৰ ঘৰখন দেখি মোৰ বহুতো দুখ লাগিছে, যিহেতু জিণ্টু বাইলুঙে হয়তো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰু আগবাঢ়ি যাব পাৰিলে হয় যদি তেখেতৰ আৰ্থিক ক্ষেত্ৰত অভাৱ নহ'লহেঁতেন। আৰু তেখেতে যিটো পৰিৱেশৰ পৰা ওলাই গৈছে, যিহেতু তেওঁলোকৰ অহা যোৱা কৰা পথটো যথেষ্টখিনি দুৰৱস্থা দেখিবলৈ পাইছোঁ। আৰু বহু কষ্টে কেতিয়াবা তেওঁ বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত বা টিউশ্যন লোৱাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত বাধা আহিছিল বুলি জনাইছে। গতিকে অনাগত যি তেখেতৰ প্ৰশাসনিক হোৱা সপোন, আৰু যাতে সেই সপোন যাতে বাস্তৱত ৰূপায়িত হয়, যাতে সকলোৱে যাতে আমি বিষ্ণু বাইলুঙক যাতে আগুৱাই নিব পাৰোঁ, জিণ্টু বাইলুঙক যাতে আমি আগুৱাই নিব পাৰোঁ সকলোৱে, তাৰ বাবে সকলো ৰাইজক আহ্বান জনাইছোঁ। বাইদেউ গেলেকী আদৰ্শ বিদ্যালয়ৰ পৰা মই উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত ডিষ্টিংশ্যন নাম্বাৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। অনাগত সময়ত মই আমাৰ ওচৰৰে গড়গাঁও কলেজত নামভৰ্তি কৰিম বুলি ভাবিছোঁ। পৰৱৰ্তী সময়ত এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনতে ভাবিছোঁ। তাৰ বাবে প্ৰচেষ্টা চলাবা নহয় জানো? মোৰ প্ৰত্যেকটো সময়তে মা আৰু দেউতাৰ হাত মোৰ লগত আছিলে। কেতিয়াবা আৰ্থিক অনাটনৰ বাবে হয়তো মই কোনোবাখিনি কাম স্কুল যাব নোৱাৰোঁ। তেনেকুৱা সময়ত মাহঁতি বা ওচৰ চুবুৰীয়াও সহায় কৰে। তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত সময়ত যাতে মোক এজন বিষয়া হ'বলৈ তেওঁলোকৰ আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে মই তেখেতলোকৰ ওচৰত আশীৰ্বাদ প্ৰদান কৰিছোঁ। মই গড়গাঁও কলেজত পঢ়িম বুলি ভাবিছোঁ। গ্ৰেজুৱেশ্যন পলিটিকেল ছায়েন্সত মেজৰ লৈ। তোমাৰ ভৱিষ্যতে কি হোৱাৰ তোমাৰ সপোন আছে? এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে। মানে কিয় তুমি প্ৰশাসনিক কিয় সপোন দেখিছা? কাৰণ আমাৰ এইটো যিটো অঞ্চল প্ৰত্যেকটো অঞ্চলতে কিছুমান আঞ্চলিক সমস্যা থাকে। সেই সমস্যাবিলাক
তাৰমানে ভালদৰে অধ্যয়ন কৰি তেখেত সেইবিলাকৰ উন্নতি কেনেকৈ কৰিব পাৰি তেনেকুৱাবিলাকত তাৰমানে মাত মাতি যাবলৈ মই এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছোঁ অগ্ৰাধিকাৰ দিবলৈ। তোমালোকৰ ইয়াতে দেখিলা স্কুললৈ অহা যোৱা কৰোঁতে প্ৰব্লেম হৈছিল, তথাপিও এতিয়া ৰাস্তাটো অলপ আগত এতিয়ালৈকে ভালেই আছিল। কেইদিনমান আগত যিটো আমাৰ MLA কুশল দৈ ডাঙৰীয়াই তেখেতে ইয়াত মাতি পেলাই ৰাস্তাটো বনাবলৈ প্ৰচেষ্টা চলাইছিল, কিন্তু বতৰ প্ৰতিকূল বতৰৰ বাবে এইটো ৰাস্তাৰ কামটো সম্পূৰ্ণ নহ'ল। সেইবাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।